আমি আজি তোমালোকক কোষ গঠন আৰু কাৰ্য এই কোষ গঠন আৰু কাৰ্যৰ চেপ্টাৰটোৰ তোমালোকক আজি কালি আমি ইতিমধ্যে কোষৰ সম্পৰ্কে যথেষ্টখিনি আলোচনা কৰিছিলোঁ। আজি আমি কোষৰ আকৃতিৰ ওপৰত আলোচনা কৰিম। আকৃতি কিহৰ ওপৰত? আকৃতিৰ ওপৰত আলোচনা কৰা হ'ব। আমি এটা বিভিন্ন ধৰণৰ কোষৰ আকৃতি আছে। আমি সাধাৰণতে এনেকুৱা ধৰণৰ কিছুমান এইটো এটা জীৱ হয়নে নহয়? জীৱ। গতিকে আমি ইয়াত যদি পাতলকৈ যদি কাটো ইয়াৰ গঠনটো আমি উলিয়াব পাৰিম। ই কেনেকুৱা ধৰণৰ গঠনৰ, এই গঠনটো আমি অতি সুন্দৰভাৱে পৰ্যবেক্ষণ কৰিব পৰা যাব। অতি সুন্দৰভাৱে আমি পৰ্যবেক্ষণ কৰিম, চাব পাৰিম। ইয়াত তোমালোকে কিছুমান সৰু সৰু কোঠালি দেখিছানে? দেখিছা নাই? ইয়াত সৰু সৰু কিছুমান কোঠালি দেখিবলৈ পোৱা গৈছে। এই যে সৰু সৰু কোঠালিবিলাক আছে, এই যে তেনেকুৱা ধৰণৰ আকাৰ আছে, সেই আকাৰটোৰে আমাক এটা কথা স্পষ্টকৈ প্ৰকাশ কৰি দেখুৱায় যে প্ৰকৃততে সেই কোষবিলাকৰ গঠন এনেকুৱা বা এনেকুৱা ধৰণৰ বুলি বুজাই দিছে, হয়নে নহয়? ইয়াৰ উপৰিও কালি আমি আলোচনা কৰিছিলোঁ এটা এককোষী জীৱৰ এটা কোষৰ দ্বাৰা যিখিনি গোটেইখিনি কাম যিহেতু নিয়ন্ত্ৰিত হৈ থাকে, গতিকে এটা কোষৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থকা এই কামখিনি কৰা এই প্ৰাণীবিধৰ নাম আছিলে এমিবা। আৰু এই এমিবাই এটা কোষেৰে তাৰ আটাইখিনি কাম নিয়ন্ত্ৰণ কৰে। গতিকে তাৰ গঠনটো, তাৰ প্ৰকৃত গঠন আচলতে তাৰ নিজস্ব যিটো গঠন, সেই নিজস্ব গঠন তাৰ নাই। যিকোনো কাৰণত তাৰ গঠন পৰিৱৰ্তন কৰিব পাৰে। উৎপাদৰ সহায়ত এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে। খাদ্যবস্তু সংগ্ৰহৰ ক্ষেত্ৰতো সেই ধৰণৰ প্ৰক্ৰিয়া অৱলম্বন কৰিব পাৰে, যাৰ ফলত খাদ্যবস্তু কালি আমি আঁকি পেলাই দেখুৱাইছিলোঁ তোমালোকক খাদ্যবস্তু কেনেকৈ সিহঁতি সোমোৱাই লয় দেহৰ ভিতৰত। এতিয়া ইয়াৰ পিছত এইটো এনেকুৱা ধৰণৰ কিছুমান গঠনো দেখিবলৈ পোৱা যায়, এনেকুৱা গঠনৰো কিছুমান কোষ দেখিবলৈ পোৱা যায়। আৰু এই কোষটো কিহৰ ক'ব পাৰিবনে? এই কোষটোৱে হৈছে আমাৰ তেজত থকা লোহিত ৰক্ত কণিকাৰ এটা উদাহৰণ বা গঠন দেখিবলৈ। কিছুমান কোষ মাকুটোৰ নিচিনা হয়, কিছুমান কোষ মাকুটোৰ দৰে হয়, কিছুমান এনেধৰণৰ গঠনৰ হয়, কিছুমান এনেধৰণৰ গঠনৰ হয়, আৰু কিছুমান এই মকৰাটোৰ নিচিনা এই কোষটো আমি অতি প্ৰয়োজনীয়। আমাৰ জীৱৰ বাবে ই অত্যন্ত প্ৰয়োজনীয়। বাকীখিনি সকলোৰে কাম আছে, ইয়াৰ কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা আছে। এইটো ইয়াক কোৱা হয় স্নায়ু কোষ বুলি। আমাৰ সকলোবিলাক কাম স্নায়ু কোষে নিয়ন্ত্ৰণ কৰি থাকে। আমি এফালে খোজকাঢ়ি গৈছোঁ, ক'ৰবাত বোকা দেখিছোঁ, ভৰিটো দাঙি পেলাই আগবঢ়াই দিছোঁ, কেনেবাকৈ আমি ৰৈ আছোঁ, ক'ব নোৱাৰাকৈ কোনোবাই পিছফালত ঠেলা মাৰি দিছে, আমি পৰি যাব খোজাৰ আগত হাতকেইখনে যে এনেকৈ ধৰিবলৈ কোনোবা এটা অংশত আমি ধৰাৰ যিটো প্ৰক্ৰিয়া, সেইটো আমাক এই স্নায়ু কোষবিলাকে আমাক মগজুলৈ খবৰ দি পেলাই নিয়ন্ত্ৰণ কৰি ৰাখে। আটাইবিলাক কাম, প্ৰত্যেকটো কাৰ্যৰ ক্ষেত্ৰত প্ৰত্যেকটো কামেই আচলতে কোষবিলাকে আমাক কৰোৱাই থাকে। কোষবিলাকে প্ৰতিটো তেজত থকা লোহিত ৰক্ত কণিকাৰ কাৰণে তেজৰ ৰং ৰঙা হয়। আমাৰ এই বিভিন্ন ধৰণৰ কোষৰ গঠন সম্পৰ্কে আজি আমি পালোঁ। আৰু আমি কালি তোমালোকক এটা কোষৰ উদাহৰণ ইতিমধ্যে আমি কালিও দেখুৱাইছিলোঁ যে এইটো কি আছিলে। আমাৰ এইটো হৈছে মৌচাক বুলি কোৱা হয়। মৌচাক বুলি কোৱা হয় এইখনক। এইটো এটা বিৰল প্ৰজাতিৰ এবিধ মৌৱে বনায়, যাক বৰ মৌ বুলি কোৱা হয়। আজিকালি পাবলৈ নাই, তথাপিতো আমি সংগ্ৰহ কৰি ৰাখিছোঁ তোমালোকৰ বাবে। গতিকে এই বিৰল প্ৰজাতিৰ মৌবিধে বনোৱা সেই চাকখন আমি চালেই কোষৰ গঠন সম্পৰ্কে স্পষ্টভাৱে ধাৰণাটো কৰিব পাৰোঁ। গতিকে আমি এনেধৰণৰ উদাহৰণৰ পৰা তোমালোকক কথাখিনি বুজাবলৈ চেষ্টা কৰিলোঁ। আজি আমি কোষৰ এই গঠন সম্পৰ্কীয় আৰু কোষৰ আকৃতি সম্পৰ্কীয়, আচলতে কোষৰ আকৃতি সম্পৰ্কে তোমালোকক ইমানেই জনালোঁ। ধন্যবাদ।